নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকে যদি এইটো বিভাগত এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ ফিজিকেল একেলগে হ'ব। বিৰ আগতে হ'ব নে কামাণ্ডো বেটেলিয়নৰ আগতে হ'ব, আপোনালোকে ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, গোটেইখিনি তথ্যই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমে পাইছে 3 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব আৰু ফিজিকেল অনুষ্ঠিত হোৱাৰ লগে লগে কিন্তু আপোনালোকৰ ফিজিকেল কম দিনতে শেষ হ'ব আৰু শেষ হোৱাৰ লগে লগে আপোনালোকৰ ৰিটেন এক্সামে অনুষ্ঠিত হৈ যাব। আপোনালোকে ধৰি ল'ব পাৰে যে ফিজিকেল শেষ হোৱাৰ 10 বা 15 দিনৰ ভিতৰতে ৰিটেন এক্সাম কিন্তু অনুষ্ঠিত হৈ যাব আৰু ৰিটেন এক্সাম অনুষ্ঠিত হোৱা মানে আপোনালোকৰ একেবাৰে বহুত কম্পিটিশ্যন, কাৰণ আপোনালোকে ৰিটেন এক্সামত ভালদৰে পঢ়িব লাগিব, তেতিয়া আপোনালোকে চাকৰিটো লাভ কৰিব। কাৰণ বহুত সংখ্যক ল'ৰা এনেকুৱা আছে যে ফিজিকেলটো ভালকৈ দিয়ে কিন্তু ৰিটেন এক্সামত ভাল মাৰ্ক এটা আনিব নোৱাৰে, কাৰণ ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন নচলায়। ৰিটেন এক্সামৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। এতিয়াৰ পৰাই আপোনালোকে গমে পালে 10 বা 15 দিনৰ ভিতৰতে কিন্তু আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। যদি আপোনালোকে ভাবি আছে যে ফিজিকেলটো দিয়াৰ পিছত আমি ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম, তেতিয়াহ'লে আপোনালোকে বহুত ডাঙৰ ভুল কৰি আছে। ফিজিকেল ভাল হ'লে কিন্তু ৰিটেন এক্সামত ফেইল কৰিব আৰু চাকৰিটো নাপাব। একেলগে দুটাই আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকক। এতিয়া আহিছোঁ আপোনালোকৰ কোনটো বিভাগত একেলগে ফিজিকেল অনুষ্ঠিত হ'ব। আপোনালোকৰ কামাণ্ডো বেটেলিয়নত একেলগে অনুষ্ঠিত হ'ব। ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট আপোনালোকৰ ফিজিকেল অনুষ্ঠিত নহয়, আপোনালোকৰ এঠাইতে ফিজিকেলটো অনুষ্ঠিত হ'ব কামাণ্ডো বেটেলিয়নৰ। যিহেতু কামাণ্ডো বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছটো সম্পূৰ্ণ বেলেগ, AB, UB, AP আৰু বাকী যিমানখিনি আছে অসম পুলিচত সকলোতকৈ কামাণ্ডো বেটেলিয়নৰ ফিজিকেল প্ৰচেছ বেলেগ। সেই হিচাপতে কামাণ্ডো বেটেলিয়নটো বেলেগকৈ আপোনালোকৰ ফিজিকেল অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ AB, UBৰ হ'ব। এতিয়া আহিছোঁ আপোনালোকৰ কি বিভাগত ফাৰ্ষ্ট টাইম আপোনালোকৰ অনুষ্ঠিত হ'ব ফিজিকেল। AB, UBত আপোনালোকৰ প্ৰথমতে ফিজিকেল অনুষ্ঠিত হ'ব। AB আৰু UBত আপোনালোকৰ ফাৰ্ষ্ট ফিজিকেল অনুষ্ঠিত হ'ব। তাৰপিছত শেষলৈকে হ'ব কামাণ্ডো বেটেলিয়নৰ ফিজিকেল। আপোনালোকে গমে পালে এই ভিডিঅ'টোৰ মাধ্যমেৰে, যিহেতু আপোনালোকৰ হাতত খুব বেছি দিন নাই, এইকেইদিনৰ ভিতৰত আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, কাৰণ আপোনালোকে এটা বহুত ডাঙৰ কম্পিটিশ্যন কৰিবলৈ গৈ আছে। কাৰণ এইবাৰ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে আজিৰ পৰা প্ৰায় এবছৰ ধৰি অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে। এনেকুৱা ল'ৰা মই দেখিছোঁ বৰ্তমান 12 মিনিট নেলাগে ফিজিকেলটো তেওঁলোকে কমপ্লিট কৰিব পাৰে। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। আজিৰ ভিডিঅ'টোত এইখিনি আপোনালোকক জনাব চেষ্টা কৰিলোঁ। যদি আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাও নাই, আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন অতি শীঘ্ৰে চলাওক, কাৰণ বহুত ল'ৰা ছোৱালীয়ে ভাল টাইমত ৰানিং আৰু